নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আজিৰ দিনটোৰ ৰাশিফল মকৰ ৰাশি ৩ ডিচেম্বৰ ২০২৫ বুধবাৰ। আজিৰ দিনটো আপোনাৰ জীৱনত কিহৰ ইংগিত বহন কৰি আনিছে? কাম, ব্যৱসায়, ধন সম্পদ, পৰিয়াল, প্ৰেম আৰু স্বাস্থ্যৰ প্ৰতিটো ক্ষেত্ৰতে কি ধৰণৰ পৰিৱৰ্তন আহিব পাৰে, সেয়াই আজি বিৱৰণভাৱে আলোচনা কৰিম। সম্পূৰ্ণ তথ্য পোৱাৰ বাবে ভিডিঅ'টো শেষলৈকে চাওক। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল মকৰ ৰাশিৰ বাবে ৩ ডিচেম্বৰ ২০২৫ বুধবাৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰ ফলদায়ক, কিন্তু উন্নতিৰ পথ মুকলি হ'ব। আপোনাৰ ধৈৰ্য, পৰিশ্ৰম আৰু পৰিকল্পিত চিন্তা এই তিনিওটাই আজিৰ দিনটোত বিশেষ সহায় কৰিব। কাম, ব্যৱসায় অথবা ঘৰৰ দায়িত্ব যিকোনো নহওক কিয় সঠিক সময়ত সিদ্ধান্ত ল'লে আজিৰ দিনটো যথেষ্ট সফল হ'ব। অলপ মানসিক চাপ থাকিব পাৰে, কিন্তু দিনৰ দ্বিতীয় ভাগৰ পৰা লাহে লাহে পৰিস্থিতি উন্নতিৰ দিশলৈ আগবাঢ়িব। এতিয়া হৈছে আপোনাৰ কাম আৰু ব্যৱসায়। অফিচৰ পৰিৱেশ এতিয়া লাহে লাহে স্থিৰ হ'বলৈ আৰম্ভ কৰিব। যি কামৰ বাবে আপুনি বহুদিন ধৰি চেষ্টা কৰি আছিল, সেই কামত আগবাঢ়িবলৈ সুযোগ লাভ কৰিব। কোনো মিটিং বা ডিছকাশ্যন থাকিলে তাত ডিছকাশ্যন আলোচনাত সফল হ'ব। আপোনাৰ মতামত যথেষ্ট মূল্যৱান হ'ব। আপুনি যি কথা ক'ব তাতে হয়ভৰ জনাব। সহকৰ্মীৰ মাজত বিশ্বাস বৃদ্ধি পাব, যদিও কিছুমান লোক আপোনাৰ উন্নতিত হিংসা কৰিব পাৰে। সেয়া অপেক্ষা কৰা বেছি ভাল হ'ব। নতুন প্ৰজেক্ট বা দায়িত্ব পাব পাৰে আৰু সেই দায়িত্ব সঠিকভাৱে ঠিক-ঠাক কৰিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰতিচ্ছবি উজ্জ্বল হ'ব। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজিৰ দিনটোৱে অকণমান পোহৰৰ উৎস দেখুৱাবলৈ সক্ষম হ'ব। আবেদন বা ইণ্টাৰভিউ কল অথবা গাইডেন্স আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে ব্যৱসায়। যিসকল লোকে ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো উন্নতিশীল। বুজাবুজি, বেচা কিনাৰ কামত লাভৱান পৰিস্থিতি থাকিব। নতুন পাৰ্টনাৰশ্বিপ চিন্তা কৰি থাকিলে অকণমান সময় দিয়ক। আজিৰ দিনটো সিদ্ধান্ত অপেক্ষাকৃত স্থিতিশীল হ'লেও অধিক চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱা উত্তম হ'ব। টকা পইচাৰ লগত জড়িত কোনো ৰিস্ক এৰাই চলক। অনলাইন অৰ্ডাৰ, মাৰ্কেটিং বা এক্সপেনশ্যন ইত্যাদিত ইতিবাচক ফলাফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ প্ৰেম লাভ লাইফ। বিবাহিতসকলে সংগীৰ সৈতে আগৰ কিছুমান ভুল বুজাবুজি থাকিলে সেইটো আজি নাইকিয়া হ'ব, সমাধান কৰিবলৈ সক্ষম হ'ব। দম্পতী জীৱনত শান্তি, মৰম, ভাল পোৱা আৰু এজনে আনজনৰ কথা শুনি আপোনাৰ পৰিৱেশ ভাল হ'ব। প্ৰেমিক প্ৰেমিকা আজিৰ দিনটোত কথা বতৰা পতা বা ফোন কল, মেছেজ আদি বৃদ্ধি পাব। যিসকল লোকৰ মনত নতুন কোনো ব্যক্তি আছে, আজিৰ দিনটোত সেই ব্যক্তি নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ যথেষ্ট সহায়ক হ'ব, কিন্তু সময় সংযোগত চিন্তা কৰি আগবাঢ়িব লাগিব। এতিয়া আছোঁ ফেমিলি লাইফ, পৰিয়াল। ঘৰৰ পৰিৱেশ মুহূৰ্ততে অকণমান টেনশ্যনজনিত হ'ব পাৰে, কিন্তু আপুনি ধৈৰ্য ৰাখিলে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। পৰিয়ালৰ ভিতৰত কোনো বিষয়ক লৈ ডিচিশ্যন ল'ব লগা হ'লে আপোনাৰ মোটামুটি শেষত গ্ৰহণযোগ্য হ'ব। গৃহস্থালী খৰচ বা কোনো পাৰিবাৰিক দায়িত্ব অকণমান বাঢ়িব পাৰে। ভাই ভনী বা সহোদৰ অথবা আইতা বা মাকৰ পৰা বিশেষ পৰামৰ্শ লাভ কৰিব। এতিয়া হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ, ফাইনেন্স। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সামান্য বেছি খৰচ হ'ব পাৰে। ইনভেষ্টমেণ্ট কৰিব বিচাৰিলে একেবাৰে আজিৰ দিনটোত সিদ্ধান্ত নল'ব, অলপ সময় পিছত কৰিব। কোনো লোন, EMI, কাগজ পত্ৰৰ কাম থাকিলে সম্পূৰ্ণ হ'ব আজি। হঠাৎ লাভ হোৱাৰ সম্ভাৱনা আছে, খুব কম, কিন্তু অস্বীকাৰ কৰা নাই। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য, হেল্থ। শৰীৰ অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। কোমৰ, আঁঠু আৰু মাংসপেশীৰ বিষ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দুপৰীয়া সময়ত বিশ্ৰাম ল'লে লাভ হ'ব। মানসিক ষ্ট্ৰেছ বা টেনশ্যন কম কৰিবলৈ আপুনি ধ্যান বা মেডিটেশ্যন উপকাৰী হ'ব। পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰক। শুভ সময় ৰাতিপুৱা 10:15 পৰা দুপৰীয়া 12:30 আৰু মধ্যম ভাগত আবেলি 3 বজাৰ পৰা শুভ সময় 3 বজাৰ পিছত। অশুভ সময় ৰাতিপুৱা 7:30 পৰা 9 বজালৈ। এই সময়খিনি সাৱধানে থাকিব লাগিব। এই সময়ত দূৰ যাত্ৰা নকৰাই ভাল। শুভ দিশ হৈছে দক্ষিণ পূব। শুভ ৰং হৈছে ছাই বৰণীয়া আৰু বগা। শুভ সংখ্যা হৈছে 3 আৰু 8। আজিৰ প্ৰতিকাৰ পৰামৰ্শ: যিকোনো কামত
কাম কৰাৰ আগতে 2 মিনিট স্থিৰ হৈ থিয় হৈ চিন্তা কৰক আপোনাৰ বুদ্ধি আজিৰ দিনটোত বিশেষ কাম কৰিব। অপ্ৰয়োজনীয় কথা বতৰাত সময় নষ্ট নকৰিব। কাকো অতি ভৰসা নকৰিব, বেছি ভৰসা নকৰাটোৱে ভাল হ'ব, কিন্তু বিশ্বাসযোগ্য লোকৰ পৰামৰ্শ ল'ব পাৰে। কিবা নতুন কাম আৰম্ভ কৰাত ভয় নকৰিব, আগবাঢ়ি যাওক। সময় থাকিলে গছৰ গুৰিত অকণমান পানী দিলে, লগতে গছৰ সন্মুখত থিয় হৈ আপোনাৰ মনৰ কথাখিনি মনে মনে ব্যক্ত কৰিলে আপোনাৰ মনোশান্তি বৃদ্ধি পাব। আজিৰ দিনটোত মকৰ ৰাশিৰ বাবে দায়িত্ব, উন্নতি আৰু আত্মবিশ্বাসৰ দিন। কিবা অসুবিধা আহিলেও আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সেইবোৰ ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। দিনটোৰ শেষত আপুনি সন্তুষ্টি অনুভৱ কৰিব। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল, মকৰ ৰাশি সম্পূৰ্ণ ৰাশিফল 3 ডিচেম্বৰ 2025। আশা কৰোঁ আজিৰ ভৱিষ্যতবাণী আপোনাৰ দিনটোক আগুৱাই নিয়াৰ শক্তি প্ৰদান কৰিব। ৰাশিফল ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ৰাশি অনুযায়ী দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফলৰ বাবে আমাৰ লগত সংযোগত থাকক। ধন্যবাদ। শুভ দিন।